বেদখলৰ নামত এফালে খিলঞ্জীয়াক উচ্ছেদ বিজেপি চৰকাৰৰ, আনফালে খিলঞ্জীয়াৰ ভূমি বেদখলৰ অভিযোগ বিজেপি নেতাৰ বিৰুদ্ধে। অসম চৰকাৰে দেখিবনে প্ৰাক্তন মুখ্যমন্ত্ৰীৰ OSDৰ কাৰুকাৰ্য? খিলঞ্জীয়া ৰাভাসকলৰ অভিযোগৰ পাছতো নিশ্চুপ অসম চৰকাৰ। কাৰ সাহসত নিৰ্ভীকতাৰে থিয় হৈ আছে প্ৰকাশ কাশ্যপ, ৰাজেশ গুপ্তা। অসমত এতিয়া উচ্ছেদৰ প্ৰয়োভৰ। অবৈধ দখলকাৰীৰ ওপৰত অসম চৰকাৰে কঠোৰভাৱে উচ্ছেদ চলোৱাৰ পাছতে হাজাৰ হাজাৰ পৰিয়ালৰ অৱস্থা এতিয়া তথৈবচ। তাৰ মাজতে বাৰম্বাৰ বিজেপি নেতাৰ বিৰুদ্ধে উঠিছে জনজাতীয়ৰ ভোগদখলী মাটি নিজৰ নামত নামজাৰি কৰি আত্মসাৎ কৰাৰ এক গুৰুতৰ অভিযোগ। শুনিবলৈ আচুহা যেন লাগিলেও এতিয়া সৰিয়হৰ তলিতেই ওলাইছে ভূত। এইগৰাকী একালৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ OSD প্ৰকাশ কাশ্যপ। তেওঁৰ বিৰুদ্ধে এতিয়া ৰাজপথলৈ ওলাই আহিছে ৰাভা জনজাতীয় ৰাইজ। হুংকাৰ দিছে ভৱিষ্যতে জংগী আন্দোলনৰ লগতে এজাহাৰ দাখিল কৰাৰ। ইতিমধ্যে গম পাইছোঁ, সেইকাৰণে আমি উঠি পৰি লাগিছোঁ। যদিহে আমাৰ এই দাবীটো নামানে তেতিয়াহ'লে ইয়াতকৈ আৰু জংগী আন্দোলন হ'ব। আমাৰ এটাই কথা, আমি টেষ্ট দিম, মাটি এৰি নিদিম, ভোগ দখল কেতিয়াও এৰি নিদিম। ভুক্তভোগী ৰাভা জনগোষ্ঠীৰ এইগৰাকী ব্যক্তিৰ ভাষ্যই এতিয়া উদঙাইছে বহু বিস্ফোৰক তথ্য। অতীজৰ জমিদাৰী প্ৰথাৰ দিনৰে পৰা আৰম্ভ হোৱা ভোগ দখলী স্বত্ব অনুযায়ী গোৱালপাৰাৰ লক্ষীপুৰ ৰাজচক্ৰ অঞ্চলটোত বসবাস কৰি আহিছে জনগোষ্ঠীয় লোকসকলে। কিন্তু তেওঁলোকৰ অজ্ঞাতেই কৌশলেৰে সেই মাটি নিজৰ নামত নামজাৰি কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে এইগৰাকী বিজেপি নেতাৰ বিৰুদ্ধে। ভোগ দখল কৰি আছিলোঁ, সেই ভোগ দখল কৰা স্বত্বে আমি আছিলোঁ আৰু তেওঁলোকে কেনেকৈ মানে চক্ৰান্তমূলকভাৱে তেওঁলোকৰ নামত নামজাৰি কৰিলে সেইটো আমি জ্ঞাত নহ'লোঁ। আনকি 2022 চনত অভিযোগনামা দিয়াৰ পাছতো অতি চক্ৰান্তৰে কিদৰে নিজৰ নামত 2024 চনত মাটি নামজাৰি কৰিলে সেয়া ৰহস্যজনক বুলি মন্তব্য কৰিছে স্থানীয় ব্যক্তিয়ে। বলাইখামাৰ ৰাজহ গাঁৱৰ মাটি দখলৰ বিষয়টোত জড়িত হৈছে আন এগৰাকী ব্যক্তি ৰাজেশ গুপ্তা। সেই সন্দৰ্ভতো সৰব হৈছে স্থানীয় ৰাভা জনগোষ্ঠীৰ লোক। কাশ্যপ আৰু ৰাজেশ প্ৰসাদ গুপ্তা নামৰ ব্যক্তিয়ে যি মানুহে 1971 চনৰ পিছত অহা মানুহ, তেওঁ যদি বাংলাদেশৰ পৰা যদি অহা মানুহ হ'লেহেঁতেন তেখেতক বিদেশী ক'লেহেঁতেন। তেওঁ হ'ল বহিৰাজ্যৰ পৰা অহা মানুহ, তেওঁ বহিৰাজ্যৰ পৰা অহা মানুহ মানে বহিৰাগত। গতিকে তেওঁ আহি পেলাই আমাৰ গোৱালপাৰা জিলাত দপদপাই আছে আৰু সেইটো কোনে চান্স দিছে? আৰু আমাৰ এই বলাইখামাৰ ৰাজহ গাঁৱত তেখেতে 38 বিঘা মাটি নিজক 38 বিঘা মাটি নিজক ইয়াৰ খিলঞ্জীয়া মানুহক নজনা কৰি যুগ যুগ ধৰি বসবাস কৰা ভোগ দখল কৰা মানুহৰ মাটি সি বেআইনীভাৱে নামজাৰি কৰি লৈছে। পূৰ্বতে এই মাটি জমিদাৰী আছিল, এতিয়া জমিদাৰ ব্যৱস্থা যিহেতু নাই, এতিয়া হ'ল গণতন্ত্ৰ, ৰাজতন্ত্ৰ ব্যৱস্থা নাই। আৰু ইমান দিনে মাটি ইয়াত ভোগ দখল কৰাৰ পিছত সেই মানুহক নুসুধা কৰি তেখেতে কেনেকুৱা মাটি দিলে? উল্লেখ্য যে লক্ষীপুৰ ৰাজচক্ৰৰ বলাইখামাৰ ৰাজহ গাঁৱৰ অন্তৰ্গত 21 নং পট্টা আৰু 144 নং পট্টাৰ পৰা 327 নং দাগৰ 38 বিঘা 4 কঠা 8 লেচা মাটি চক্ৰান্তমূলকভাৱে নিজৰ নামত নামজাৰি কৰাৰ অভিযোগত নাম সাঙুৰ খাই পৰিছে বিজেপি নেতা প্ৰকাশ কাশ্যপ আৰু ৰাজেশ গুপ্তাৰ নাম। এসময়ত সৰ্বানন্দ সোণোৱালৰ বিশেষ কৰ্তব্যৰত বিষয়া প্ৰকাশ কাশ্যপ আৰু লক্ষীপুৰ টাউন কমিটিৰ চেয়াৰমেন ৰাজেশ গুপ্তাৰ বিৰুদ্ধে উত্থাপিত অভিযোগৰ পাছত কিদৰে অসম চৰকাৰে দৃষ্টি নিক্ষেপ কৰিব সেয়া লক্ষণীয় হ'ব। নে বিজেপি নেতাৰ সোৱাদতেই খিলঞ্জীয়াৰ ভূমি আত্মসাৎ কৰাৰ অভিযোগৰ পাছতো ৰক্ষা পৰিব দুই নেতা? তেনে প্ৰশ্ন এতিয়া বিভিন্ন মহলত চৰ্চা চলিছে। নিউজ ডেস্ক ৰিপৰ্ট, দি ক্ৰছ কাৰেণ্ট।